নমস্কাৰ মোৰ নতুন ভিডিঅ'ত সকলোকে স্বাগতম জনাইছো আৰু আজি হৈছে বুধবাৰ আৰু বুধবাৰ দিনখনে আপোনালোকৰ যেটো কথা কৈছো মই যেটো আমাৰ নতুন মন্দিৰখন ওপেনিং কৰা হ'ব আৰু কি ওপেনিং কৰাৰ ক্ষেত্ৰত আজি বৰ্তমান পুৰা ফকফাক পুৰা মানে ৰেডি হৈ আছে ইয়া নিশ্চয় দেখাবলৈ আৰু আমাৰ বাবাজি আহিছে যেটো তেখেতে সম্পূৰ্ণ মানে পূজাখন এ টু জেড তেখেতে মানে দায়িত্ব লৈ আছে বৰ্তমান আৰু দায়িত্ব লৈ পিছত আমি যেটো পূজা শেষ হোৱাৰ পিছত আমি সম্পূৰ্ণ দায়িত্ব ল'ম আৰু ইয়া নিশ্চয় দেখা পাইছে আপোনালোকৰ যেটো আমাৰ যেটো পূজাৰ আয়োজনত কেনেকুৱা মানে বাস্তাত বন্ধা হৈছে কন্টেক্ট পিছত মানে তিলবা শিল্পাটো তন হ'ব আৰু লগতে ইয়া চাওক আমাৰ প্ৰসাদ ইয়া চাওক নিশ্চয় দেখা পালে না আমাৰ প্ৰসাদ কাটি আছে আমাৰ মাহী আৰু বনস আৰু ইয়া চাওক নিশ্চয় দেখা পালে আৰু সেইফালে আমাৰ খেসাৰীৰ কাৰণে জোগাৰ কৰি আছে ইয়া দেখা পালে না এটা হৈছে বন্ধাকবি আৰু আলু এটা হৈছে কাঁচা বাদাম এটা হৈছে বিলাহীটা ফবৰা নাই বিলাহীখন তাৰপিছত এতিয়া পিঁয়াজ আৰু এই আছে যদি বিলাহী নগ'লে এইখন কাটিলে হ'ল আৰু এতিয়া খন্তেক পিছতে আহিব আমাৰ নাম আমাৰ যিটো নাম আহিব আমাৰ গাঁৱৰে হয় সেই নামখন আপোনালোকে অলপ সৰুকৈ অলপ দেখিবলৈ চেষ্টা কৰিম কাৰণটো হৈছে কি মানে আপোনালোকে বহুতে কমেণ্ট কৰি থাকে যে নামখন নামত যায় কিন্তু নামখন নিদেখুৱাই নামখন চাবলৈ বহুত ইচ্ছা থাকে কিছুমান সেয়ে আজি মই আপোনালোকৰ নামখন দেখাবলৈ চেষ্টা কৰিম খালি চাই থাকক শেষলৈ ভিডিঅ' নিশ্চয় গম পাব আৰু আমাৰ লক্ষ্মীয়ে আজি যিটো নতুন মন্দিৰত ফিৰটা কাটিব আৰু আমাৰ বাবাজী দুইজনে কাটিব আৰু আপোনালোকে নিশ্চয় চাবলৈ নাপাব শেষলৈকে দেই তৰাজ এতিয়া আমি মানে ফিৰটা কাটিম ইয়া নিশ্চয় দেখা পালে ফিৰটাখন পুৰা ৰেডি হৈ আছে আৰু টিপচিখন তাতে আছে আৰু এতিয়া আমাৰ ফিৰটা কাটিব প্ৰথমতে আমাৰ বাবা যিটো আমাৰ পৰমহন আৰু লগতে আমাৰ লক্ষ্মী আৰু আমিতো সাক্ষী আছো গোটেই ৰাইজে সাক্ষী আছে আৰু আপোনালোকে চাই থাকক শেষলৈ ভিডিঅ' মইতো মানে থাকিব লাগিব না ভিডিঅ'খন চাই থাকিলে নিশ্চয় গম পাব সেই খাবাই বাবা শিৱশংকৰ বাবা সেই মা পাৰ্বতী মা আজি যেটো আমাৰ বাবলু আতাৰামৰ আমাৰ বিটিৰ ঘৰত যেটো বাবা শিৱৰ মন্দিৰ স্থাপিত কৰা হয় আৰু স্থাপিত কৰা আজি আমি মুকলি কৰাৰ বাবে যেটো তেওঁলোকে মোক ৰখাৰ কাৰণে নিৰ্দেশ দিলে তাৰ বাবে মই ভগৱানক মই আৰম্ভ কৰিছোঁ আৰু এইটো মন্দিৰ তেওঁলোকৰ পূজা আজি বহু বছৰ ধৰি আছে আৰু বহু বছৰ কৰি আহি তেওঁলোকে জাগৰণৰ ভাৱে সত্য ভগৱান বুলি পাই আৰু তেওঁ প্ৰমাণিত হৈ বা তেওঁ খুব কমৰে শান্তি ৰক্ষা তেওঁ নিশ্চয় উকাশ পাইছে বা তেওঁ শান্তি দিছে তাৰ বাবে তেওঁলোকে মনৰ জাগৰণ হৈ আজি এই নতুন মন্দিৰখন এটা যোগামিক ভাৱেৰে তেওঁ নিৰ্মাণ কৰিলে আৰু এই নিৰ্মাণ কৰি আজি আমি ইয়াত মুকলি কৰিবলৈ ওলাইছোঁ আমাৰ যেটো মুকলি কৰাৰ আৰু আমাৰ মিস্ত্ৰীবিলাকৰ নিশ্চয় অলপ কাম জাম নিশ্চয় ফুল টুটি হৈছে যদিও তেওঁলোকে কিছু সময় খুজিব আৰু আমি ফিটা কাটিবলৈ ওলাইছোঁ আমাৰ ফিটা কাটিব আমাৰ লক্ষ্মী আৰু মই নিজে তেওঁ আমাৰ নাতিনী হয় সেই নাতিনীজনী আমাৰ তেওঁ ফিটা কাটিব আৰু তেওঁ হ'ল নামটো কি আছে লক্ষ্মী ৰাভায়ে তেওঁ আমাৰ আজিলৈ ফিটা কাটি দিব তাৰ কাৰণে মই আমাৰ মাজনীক অনুৰোধ কৰিছোঁ আৰু আমাৰ বৰ্তমান সাক্ষী আছে মিস্ত্ৰী এতিয়া ভগৱানৰ নামত ঘৰখন মুকলি কৰিলোঁ এতিয়া আমি অকণমান হ'লেও ভিতৰত প্ৰৱেশ কৰোঁ আমি চাওঁ এইবাৰ মন্দিৰৰ ভিতৰত কি সজাই ৰাখিছে আমি এবাৰ ভিতৰলৈ সোমাই আহোঁ আমি আটাইয়ে সোমাওঁ আমি মাজনীৰ লগত ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমঃ ওম নমঃ শিৱায় তৰাজ বৰ্তমান আহি পালে আমাৰ গাঁৱৰ যিটো নাম পাৰ্টি আৰু নাম পাৰ্টিখন আছে ইয়াৰ নিশ্চয় দেখা পালে
আমাৰ গাঁৱৰ যিটো নাম পাতে আজি আপোনালোকক দেখাম বুলি ভাবি আছোঁ। কাৰণটো হৈছে মই যদি নাগাৰা বজাওঁ তেতিয়াহ'লে আপোনালোকক দেখুৱাবই নোৱাৰোঁ। কাৰণ যে আপোনালোকে বহুতে কমেণ্ট কৰে যে নাগাৰা বজায় কিন্তু নামখন নেদেখুৱায়। কাৰণটো হৈছে এইটোৱে প্ৰব্লেম। আৰু আপোনালোকক ইফালে দেখুৱাম বুলি ভাবি আছোঁ। আৰু আমাৰ সম্পূৰ্ণ মূৰ্তি ইয়াত সম্পূৰ্ণ নিশ্চয় দেখাবলৈ নাই। আপোনালোকে নিশ্চয় ঠিক থকাও দেখা পালে। আৰু এতিয়া আপোনালোকে চাবই নাপাৰে শেষলৈকে দেই।
ৰাইজ বৰ্তমান পুৰা সম্পূৰ্ণ শেষ হৈ গ'ল পূজা। বৰ্তমান খাই আছে কেচাৰী, শেষ হৈ গ'ল পূজা। কেচাৰী আৰু বিলাহী টক কেনেকুৱা হৈছে এইটো নাজানো। আৰু মাহীটো নাখায়, কিবা প্ৰসাদকে খাব লাগিব হয়নে? কিবা ঠিক নহ'ল আৰু না নেকি? মজা যায় যা আছে নে ক'ৰবাত গ'ল নেকি?
কেনেকুৱা হৈছে শুনে কেচাৰী ভাল নৰম হৈছে না অলপ টাইট হ'ল আছিল তেতিয়াহ'লে ভাল হ'ল চালা হৈছে নেকি হা ঠিক আছে কিছুমান চালা বেছি খাই কিছুমান কম খাই না ইয়াৰ কাৰণে অলপ চালাটা বেছি নিচিনা পাইছোঁ আৰু কি আৰু আমাৰ এইজনী হ'ল খিৰিতা কাটা মানুহজন একদম বাৰে ইলাজে খাই আছে নাকি না পুৰা খাই আছে কৈছে খেচাৰী নাখায় ৰ লক্ষ্মী হা কিয় খা 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 তৰাইজ বৰ্তমান পূজা সম্পূৰ্ণ শেষ হৈ গ'ল আৰু নামৰ পাতিও গ'ল সেয়া নিশ্চয় দেখা পালে আৰু লগতে তিলপাৰ আছিলে তিলপাৰ সম্পূৰ্ণ উৰুঙাই দিলোঁ আৰু লগতে আমাৰ যিটো ৰঙনাতা এতিয়াহে আহিলে মানে তেখেতে অলপ ব্যস্ত আছিলে কাম মানে গোৱালপাৰা যাই আহিলে ইয়াৰ কাৰণে অলপ তেখেতে পূজাখিনি কৰি গ'ল মানে বেলেগৰ কামত যায় এতিয়া এতিয়া আৰু মানে খেচাৰীখন শেষ হৈ গ'ল মানে এটা শাৰীত বহুত ডাঙৰ ডেক্সি আছিলে সেই ডেক্সিখনত যিটো বনাইছিলে সেইটো শেষ হৈ গ'ল আৰু এতিয়া নতুনকৈ বনোৱা হ'ল আৰু বনাই বৰ্তমান আৰু এয়া নিশ্চয় খাই আছে বৰ্তমান নিশ্চয় দেখাই আছোঁ আপোনালোকক কি বস্তু ক'ত কিবা চুব গ'ল হয় নেকি আৰু দিলখন চিটকে যাব দেখোন আৰু বৰ্তমান আৰু এতিয়া খেচাৰীটা টেষ্ট কৰি চাকে কি খাব যায় এতিয়া কাই ৰান্ধছে উত্তমপুৰী আমাৰ ইয়াৰ বহাৰী আহিছে আৰু আৰু নিচা নিচা খাই থাকা কেনেকুৱা লাগে টেষ্ট তোৰ নতুন চলা না পোকা পৰি দিব নাখাবি ৰে ইয়াত নাখাবি আৰু ঘৰতে খা ঘৰতে যা ইয়াত খাও না ঘৰত পাখৰ যা উঙ্কান নলে নিচে উঙ্কান নলে পাখৰ খা একদম পোকা পৰিছে ৰে এতিয়া কি টাংকু পকাছে নেকি এতিয়া আৰু ইয়াৰ নিশ্চয় দেখা পালে আমাৰ মন্দিৰখন কেনেকুৱা লাগিছে নিশ্চয় আপোনালোকে জনাবচোন কমেণ্টত আৰু লগতে আজি যিটো দুৱাৰ মুকলি কৰা হৈছে নিশ্চয় আপোনালোকক দেখুৱালো বাৰু আৰু যদি কিবা এটা ভুল হ'ব পাৰে ক্ষমা কৰি দিয়ে আৰু লগতে আজিৰ ভিডিঅ'খন ইমানতে বুলি মানে সমাপ্ত কৰিম বুলি ভাবি আছোঁ আৰু যদি ভিডিঅ'খন আপোনালোকে চাই যদি ভাল পায় তেতিয়া লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ একেবাৰে